এতিয়াও কোনো ঠাইত বিদ্যুৎ যোগান ব্যৱস্থা এতিয়াও একেবাৰে পয়া লগা। ওদালগুৰিৰ ডিমাকুছিৰ নালাপাৰা বগৰীতল আৰু ২ নম্বৰ বৰঙাজুলি সমবায় বস্তিত বাঁহৰ খুঁটা আৰু গছত বিদ্যুৎৰ তাঁৰ বান্ধি যোগান ধৰা দেখিবলৈ পোৱা গৈছে। বিদ্যুৎৰ বৰ্ধিত মাচুলে জলাকলা খুৱাইছে ৰাইজক আৰু দিনক দিনে ৩-৪ ঘণ্টাহে বিদ্যুৎ থাকে বুলি জানিব পৰা গৈছে। ভাৰত ভূটান সীমান্তৰ এই অঞ্চলসমূহত বন্যহস্তীৰ উপদ্ৰৱ সঘনাই হয়। গতিকে কেতিয়াবা এনেদৰে বিপদজনকভাৱে থকা বিদ্যুৎৰ তাঁৰত লাগি বন্যহস্তীৰ মৃত্যু ঘটিবও পাৰে বুলি স্থানীয় লোকৰ অভিযোগ। বিদ্যুৎ বিভাগে পকী খুঁটাৰ যোগান নধৰাৰ বাবেই এনেদৰে বাঁহৰ খুঁটা জীৱন্ত গছত বিদ্যুৎৰ তাঁৰ বান্ধিব লগা হোৱাৰ পৰিলক্ষিত হৈছে। শীঘ্ৰেই এই অঞ্চলসমূহত বিদ্যুৎ তাঁৰৰ বাবে পকী খুঁটা যোগান ধৰিবলৈ সংশ্লিষ্ট বিভাগক দাবী জনাইছে সচেতন ৰাইজ আৰু বিভিন্ন সংগঠনে। ইয়াৰ এই অঞ্চলটো এটা হাতী কৰিডৰ, এলিফেণ্ট কৰিডৰ এৰিয়া বুলি ক'লেও ভুল নহয়। গতিকে যিকোনো সময়ত হাতী এইফালে পাৰ হ'লে কিন্তু যদি এই এটা নমুনা এটা দিছে, তেওঁলোকে কৰিছে কি গছত তেওঁলোকে বান্ধিছে, ৰছীৰে বান্ধিছে আৰু সেই তাঁৰটো তেওঁলোকে গছত সংযোগ কৰিছে। গতিকে ইয়াত শ্বৰ্ট চাৰ্কিট হোৱাৰ এটা পূৰ্ণ সম্ভাৱনা আছে। গতিকে আমি টংলা উপসংমণ্ডলৰ অন্তৰ্গত ইয়াত জড়িত বিষয়াক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে অতি সোনকালে যদি আপোনালোকে এই খুঁটাসমূহৰ পৰা এই বিদ্যুৎ সংযোগ যদি আপোনালোকে আঁতৰাই নিদিয়ে, নিৰ্মাণ কৰি আপোনালোকে যদি সংযোগ নকৰে, কিন্তু ইয়াৰ পৰিণতি যে ভয়ংকৰ হ'ব সেইটো কিন্তু আমি ডাঠিয়ে আমি ক'ব পাৰিম। উপসংমণ্ডলৰ অন্তৰ্গত ২ নং বৰঙাজুলি সমবায় বস্তিত আজি আমি দেখিবলৈ পাইছোঁ বহুদিন ধৰি যি বিদ্যুতৰ যিটো নেকি ব্যৱস্থা আজি চৰকাৰে বাৰম্বাৰ কৈ আহিছে। অসম চৰকাৰৰ বিদ্যুৎ বিভাগে আজি তেখেতসকলে বিদ্যুৎ বিভাগটো বহুত উন্নত বুলি কয়, কিন্তু আজি আমি দেখিবলৈ পাইছোঁ এই ২ নম্বৰ বৰঙাজুলি এই সমবায় বস্তিত মানে বিদ্যুৎ পৰিবাহী তাঁৰ তেখেতসকলে সংযোগ কৰিছে জীৱন্ত গছত। এই জীৱন্ত গছত সংযোগ কৰাৰ ফলত যে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হ'ব পাৰে তেখেতসকলৰ আচলতে কাণ্ড জ্ঞান নাই বিদ্যুৎ বিভাগৰ, যাৰ ফলস্বৰূপে আজি আমি দেখিবলৈ পালোঁ, আজি কেইবাদিনো আমি দেখিবলৈ পাইছোঁ যে জীৱন্ত গছত তেখেতসকলে আজি বিদ্যুৎ সংযোগ কৰি আজি তেখেতসকলে এই অঞ্চলত বিদ্যুৎ যোগান ধৰি আছে। দুৰ্ভাগ্যজনক কথা। আজি আপোনালোকে দেখিবলৈ পাইছে বিদ্যুৎ পৰিবাহী তাঁৰক তেখেতে ৰছীৰে বান্ধি আচলতে এই জীৱন্ত গছত তেখেতসকলে মানে বান্ধি ৰাখিছে। গতিকে এই যি ৰছীডাল যদি ছিগে কেতিয়াবা, হয়তো মানুহ যিহেতুকে অহা যোৱা কৰে, মানুহৰ ওপৰত পৰি হয়তো কেতিয়াবা বিদ্যুৎ স্পৃষ্ট হৈ মানুহ হয়তো মৰিব কাৰণে কিন্তু সম্ভাৱনা আছে। ওদালগুৰিৰ পৰা অমৰজিৎ ৰাভাৰ প্ৰতিবেদন, B24 অসম এনে।